व्हाट इज द पीस? শান্তি क्या है, शांति क्या है, आनंद क्या है, खुशी क्या है? শান্তি কাক বোলে? শান্তি আমাৰ জীৱনত বহু সমস্যাৰ মাজত, বহু অসুবিধাৰ মাজত, বহু বিকল্পৰ মাজত মানুহে জীয়াই থাকে আৰু মানুহ শান্তি বিচাৰি, আনন্দ বিচাৰি, সুখ বিচাৰি মানে বহু কৰ্ম কৰে। তাৰে মাজত হয়তো বহুজন মানুহে হাবাথুৰি খায়, বহুজন মানুহৰ জীৱনত শান্তি আহে, বহুজন মানুহৰ জীৱনত শান্তি আছে, বহুজন মানুহৰ জীৱনত সুখ আছে, সুখ বিলাসী আছে, কিন্তু হয়তো শান্তি আনন্দ মানেনো কি? ঈশ্বৰৰ বাক্যই কৈছে, আমি বাইবেল পঢ়িম, যোহনে লিখা উববাৰ্তা 14 অধ্যায় 27 পদ, ইয়াত এনেকৈ লিখা আছে, মই তোমালোকলৈ শান্তি এৰি যাওঁ। প্ৰাইজ দ্য লৰ্ড। প্ৰভু যীশুখ্ৰীষ্টই কৈছে, প্ৰভু যীশুখ্ৰীষ্টই নিজৰ ইচ্ছাবিলাকক এনে এটা উৎসাহ কৰিছে, এনে এটা সিদ্ধান্ত দিছে, এনে এটা আপোনাক কি দিছে? এটা প্ৰেৰণা দিছে। মই তোমালোকৰ কাৰণে, বাক্যই কৈছে, মই তোমালোকৰ কাৰণে শান্তি এৰি যাওঁ। আৰু প্ৰভু যীশুখ্ৰীষ্টই আমাৰ কাৰণে শান্তি এৰিলে। তেওঁ 2000 বছৰ আগতে সকলো মানৱ জাতিৰ নিমিত্তে তেওঁৰ বহুমূল্য তেজ দিলে। তেওঁৰ বহুমূল্য তেজৰ যোগেদি সকলো মানুহৰ পাপ ক্ষমা কৰা হ'ল। আজি আমি এটা প্ৰথমভাৱে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিছো। হালেলুয়া। কিয় পাৰিছো? কিয় থাকিব পাৰিছো? কিয় শান্তি পাইছো? কিয় অনুভৱ কৰিব পাৰিছো? কাৰণ ঈশ্বৰৰ বাক্যই কৈছে, বাইবেলত কৈছে, মই তোমালোকৰ কাৰণে শান্তি এৰি যাওঁ। আৰু যীশুখ্ৰীষ্টই মৰিল সকলো মানৱ জাতিৰ নিমিত্তে। তেওঁ আমাৰ মাজত নাই, কিন্তু তেওঁৰ যোগেদি এটা দিয়া আমাৰ জীৱনৰ পবিত্ৰ আত্মাই আছে। আৰু এই পবিত্ৰ আত্মাৰ যোগেদি আজি আমি খ্ৰীষ্টিয়ান জীৱনত শান্তি, সুখ, আনন্দ আমি অনুভৱ কৰিব পাৰিছো। আমেন। প্ৰেইজ দ্য লৰ্ড। শান্তি মানেনো কি? হোৱাট ইজ দ্য ফিষ্ট? হয়তো আপোনাক যদি মই প্ৰশ্ন কৰোঁ, শান্তি মানে কি, আনন্দ মানে কি, খুচি মানে কি বুলি ক'লে আপুনি এটা সংজ্ঞা দিব। শান্তি মানে হ'ল ধন দৌলত, সা সম্পত্তিৰ মাজত জীৱন যাপন কৰি সুখ শান্তিৰে খাই বৈ বহি থকাটো শান্তি। আপুনি সংজ্ঞা দিব পাৰে, সুখ, আনন্দ, ধন দৌলত, সা সম্পত্তিৰ মাজত জীয়াই থাকি আৰামদায়ক জীৱন জীয়াই শান্তি। অকল এয়াই শান্তি নহয়। আজি আপুনি সুখত আছে, আজি আপুনি আনন্দত আছে, আজি আপুনি এটা সুখৰ মাজত জীয়াই আছে, এটা বিলাসী জীৱন আপুনি জীয়াই আছে। অকল এইটো শান্তি বুলি নহয়, এই শান্তি নহয়। আপুনি যি জীৱন জীয়াই আছে মাত্ৰ 2 days, আপুনি যি কাম কৰি আছে মাত্ৰ 2 দিনৰ কাৰণে, আপুনি যি জীৱন জীয়াই আছে মাত্ৰ 2 দিনৰ কাৰণে। মৰাৰ পিছত না আপোনাৰ ধন দৌলত, আপোনাৰ সা সম্পত্তি, না আপোনাৰ সুবিধাই আপোনাক বচাব পাৰিব। আৰু মৰাৰ পিছত শেষ, বাবা আদায় ফিনিছড। আপোনাৰ জীৱনত একো নাইকিয়া হৈ যাব। মাকৰ গৰ্ভৰ পৰা যেনেকে আমি হুদঙে আহিছিলো, তেনেকে আমি হুদঙে গুচি যাব লাগিব। হালেলুয়া। জীয়াই থকাৰ সময়ত আমি ঈশ্বৰক নাজানিলে, জীয়াই থকাৰ সময়ত যদি আমি ঈশ্বৰক নিবিচাৰিলে, জীয়াই থকাৰ সময়ত যদি আমি ঈশ্বৰৰ লগত যদি আমি কাষ চাপি নিজৰ জীৱনটো সমৰ্পণ কৰি তাৰ যোগেদি আমি নচলে, আমি কেতিয়াও শান্তি অনুভৱ নহ'ব। আৰু এই পৃথিৱীৰ শান্তিৰ যোগেদিও যদি আমি প্ৰভু যীশুখ্ৰীষ্টক জানি, প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি আমি যদি মৃত্যু বৰণ ল'ব পাৰোঁ, মৃত্যু হৈ যাওঁ, একদিন নহ'লে একদিন আমি আমাৰ আত্মাই স্বৰ্গত ভাগীদাৰী হ'ব। আমেন। প্ৰাইজ দ্য লৰ্ড। সেয়েহে বাইকত কৈছে, মই তোমালোকৰ নিমিত্তে শান্তি এৰি যাওঁ। হালেলুয়া। এটা কাহিনীৰ যোগেদি মই আজিৰ ষ্টৰিটো, আজিৰ এই ঈশ্বৰৰ বাক্যখিনি মই আৰম্ভ কৰিব বিচাৰিছোঁ। হালেলুয়া। এজন ৰজা আছিল, আগৰ এটা জামানী এজন ৰজা আছিল, আৰু এই ৰজাই এটা আৰ্টিষ্ট কম্পিটিশ্যন পাতিছে, হাৰ্টৰ পিকচাৰ অঁকাৰ এটা প্ৰতিযোগিতা পাতিছে। আৰু এই প্ৰতিযোগিতাত যিজনে ভাল এটা পিকচাৰ ভালদৰে আঁকিব পাৰে, এই প্ৰথম প্ৰাইজ সোণৰূপ পাব, মুদ্ৰা পাব। হয়তো আজিৰ যুগত যদি কোনোবাই প্ৰাইজ পালে গ'ল্ড মেডেল, টকা পইচা এইবিলাক দিয়া যায়, কিন্তু আগৰ জামানীত, আগৰ দিনত কি আছিলে? সোণৰূপ, ডলাৰ এইবিলাক আছিলে। আৰু ৰজাই ক'লে এটা শান্তিৰ ছবি আঁকা। আৰ্টিষ্টে বিভিন্ন দেশৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা একগোট হ'ল আৰু ছবি আৰম্ভ কৰিবলৈ ধৰিলে। ছবি লিখাৰ আৰম্ভ কৰিলে আৰু সময় দিয়া হ'ল 15 মিনিট। 15 মিনিটৰ ভিতৰত আপুনি এটা শান্তিৰ ছবি আঁকি পেলাই উলিয়াব লাগিব। ছবি আঁকিবলৈ আৰম্ভ কৰিলে। হালেলুয়া। বহুজন মানুহে, বিভিন্ন কালাৰিং, বিভিন্ন আৰ্টিষ্ট, বহুত স্মাৰ্ট মানুহে ছবিটো আঁকিবলৈ আৰম্ভ কৰিলে আৰু ছবি আঁকি আছে। আৰু কিছুমানে এটা ওপৰত এটা শুকুলা গুড়া আঁকিছে, তাত পাখি লগাইছে, এটা শান্তিভাৱে উৰি আছে শুকুলা গুড়াই স্বৰ্গৰ পৰা। এনে এটা শান্তিৰ ছবি, শান্তিৰ এটা প্ৰতীকৰ ছবি। আৰু কোনোবা এজন এনেকুৱা আঁকিছে, এটা বিল্ডিং ঘৰৰ মাজত এচি ফিটিং কৰি পোৱা, খোৱা বোৱা, অল এভ্ৰিথিং জীৱনত একো এটা কমি নাই, একো এটা সমস্যা নাই। এনে এটা ছবি আঁকিছে য'ত দেখিবলৈ খুব ধুনীয়া। আৰু এনে এজন ব্যক্তি আঁকিছে, যিজন ব্যক্তি তেওঁৰ ঘৰৰ মানে ওচৰ চুবুৰীয়াৰ এজন শান্তি নামৰ এজনী মাইকী আছিল, মাইকীৰ চেহেৰাটো আঁকি দিছে শান্তি। আৰু কিছুমানে এনেকৈ আঁকিছে, এচিৰ তলত বহিছে, ফেনৰ তলত বহিছে, গাড়ীৰ ভিতৰত ঘূৰি ফুৰিছে, এনে এটা ছবি আঁকিছে। আৰু এজন ব্যক্তিয়ে ছবি আঁকিছে, এনে এটা ছবি আঁকিছে যি ছবিত ওপৰত বিজুলী, মেঘ গৰ্জন আছে আৰু পানীৰে গোটেই পৃথিৱী পৰিপূৰ্ণ। আৰু তাৰে মাজত, পানীৰ মাজত এটা সৰু এটা নাৰিকলৰ গছ একটা আছে, আৰু নাৰিকল গছৰ ওপৰত এটা সৰু চৰাই এটা বহি আছে নিজানকে। আৰু নিজৰ ছবি ৰজাৰ ওচৰলৈ আনিল, সময় আহিল আৰু ৰজাই চেক কৰিছে, ৰজাই পৰীক্ষা নিৰীক্ষণ কৰি চাইছে, চবৰ আৰ্টিষ্ট বিলাকৰ পিকচাৰ বিলাক চবক মানে
হেৰি কৰি দিছে, ৰিজেক্ট কৰি দিছে। ভাল ছবি আঁকিছে, কিছুমানে ধুনীয়া কালাৰ কৰিছে, একেবাৰে এচি পেনৰ তলত বহা, গাড়ী চাড়ী ঘুমা, খোৱা বোৱা বিন্দাছ আৰামদায়ক বিলাসী জীৱনবিলাক পেলাই দিছে। লাষ্টত ৰজাই হাতত ল'লে এটা বিজুলী ঢেৰেকনি থকা এটা পিকচাৰ, য'ত নেকি পুৰা পৃথিৱীটো পানীৰে পৰিপূৰ্ণ, আৰু তাৰে মাজত এটা নাৰিকলৰ গছ পানীৰ মাজত থিয় আছিল, আৰু তাৰ ওপৰত সৰু এটা চৰাই বহি আছিল। হালেলুয়া। আৰু এই বিজুলী ঢেৰেকনি থকা ছবিয়ে প্ৰথম প্ৰাইজক সোণৰ পদক পালে, আৰু তেওঁক পুৰস্কাৰ হিচাপে বহু অনুৰোধ দিলে। বহুজন আৰ্টিষ্টে কমপ্লেইন কৰিছে, আৰে এইটো ছবিটো কেলে প্ৰাইজটো পাব লাগে, উইনাৰ হ'ব লাগে, আমিয়ে পাব লাগে। এইটোতো বিজুলী ঢেৰেকনি আছে, বানপানী আছে, তাত কেনেকে শান্তি আছে, কেনেকে সুখ আছে, কেনেকে তাত আনন্দ আছে। হালেলুয়া। বহুজন মানুহে কমপ্লেইনিং এবাউট দ্য পিকচাৰক লৈ পেলাই বহুজন মানুহে কি কৰিছে, কমপ্লেইন কৰিছে। এইটো কেতিয়াও সম্ভৱ নহয়। তো ৰজাই ক'লে, আন্টি এনেকে এটা বস্তু নহয় যে পেনৰ তলত বহি আছে, পেনৰ তলত বহি চিকেন বিৰিয়ানী সদায় খাই আছে। এইটো আন্টি ইট ইজ নট টেষ্ট। আপুনি এচি থকা গাড়ীত ঘূৰি আছে, ডেট ইজ নট টেষ্ট। আপুনি এটা বিলাসী জীৱন আনন্দৰ মাজত আপুনি যে আছে, এইটো সকল আন্টি নহয়। আন্টি এনেকে এটা বস্তু য'ত দুখ কষ্ট পীড়া সেহেনকাৰ, দুখ কষ্ট সমস্যা, বিভিন্ন ধৰণৰ ধুমুহা বতাহ, বিভিন্ন জীৱনত অহা বিভিন্ন ধৰণৰ সমস্যাখিনি পাৰ কৰি আৰামত বহিব পৰাটোহে আন্টি। এই ছবিৰ মাজত কি আছিল, এনে এটা দৃশ্য য'ত তলত পানীৰে পৰিপূৰ্ণ, ওপৰত বিজুলী ঢেৰেকনি আৰু বতাহ বলি আছে, বানপানীয়ে বানপানী, তাৰে ওপৰত চৰাই নিৰন্তৰভাৱে এটা চৰাই বহি আছিল। চৰাইৰ কোনো টেনচন নাই, চৰাই আৰামত জীয়াই আছিলে। হালেলুয়া। এইহে প্ৰিয় মই খ্ৰীষ্টবৃন্দসকল, আপুনি যদি শান্তি বিচাৰি আছে, আপুনি এটা আনন্দ বিচাৰি আছে, ন প্ৰব্লেম, আপুনি বিচাৰিব পাৰা। বাট এই শান্তিয়ে, সেই আনন্দই মাত্ৰ দুদিনৰ কাৰণে। হালেলুয়া। যিজন ব্যক্তিয়ে দুখ কষ্ট সমস্যা বেমাৰ আজাৰ এইবিলাক পাৰ কৰি পেলাই যীশু খ্ৰীষ্টৰ ওচৰত কাষ চাপি ঈশ্বৰৰ লগত সমৰ্পিত কৰাজনে প্ৰত্যেক শান্তি, তাৰ জীৱনত শান্তি হয়। আমাৰ জীৱনত তেনে এটা পৰিস্থিতি আমাৰ জীৱনত আহিছে, আমাৰ জীৱনটোত বহু কিছুমান প্ৰব্লেমছ, বহু কিছুমান সমস্যা আমাৰ জীৱনত আহি যায়, আৰু এই সময়ত আমি নিজকে শান্তি অনুভৱ কৰি ঈশ্বৰৰ ওচৰত কাষ চাপি আমি প্ৰাৰ্থনা কৰিব লাগে। হালেলুয়া। আৰু এয়াই হৈছে শান্তি, আৰু ঈশ্বৰে সেইটোৱে বিচাৰে। ঈশ্বৰে আমাৰ পৰা নিবিচাৰে আমি যে বিলাসী জীৱন জীয়াই পেলাই, আৰামদায়ক জীৱন জীয়াই পেলাই ঈশ্বৰে মহিমা কৰিব লাগে। এইকাৰণে বাইকই কৈছে, যিজনে মোৰ পাছে পাছে আহিব বিচাৰে তেওঁ ক্ৰুচ তুলি লৈ আহিব লাগিব। আমেন। এজন ঈশ্বৰৰ দাস, ঈশ্বৰৰ মহিমা কৰা এজন ব্যক্তি, এজন ঈশ্বৰক বিশ্বাস কৰা, প্ৰভু যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰা ব্যক্তিয়ে নিজৰ ক্ৰুচ তুলি লৈ আহিব লাগিব। দুখ কষ্ট সমস্যা বিবাদ অসুবিধা এই বেমাৰ আজাৰবিলাক আমি লগত লৈ যীশু খ্ৰীষ্টৰ ওচৰত কাষ চাপিব লাগিব। আমেন। আৰু তাৰ পৰা যীশু খ্ৰীষ্টই আমাক মুক্ত কৰিব, এই সমস্যাৰ পৰা ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব, এই দুখৰ প্ৰব্লেমৰ পৰা আমাক ঈশ্বৰে সমাধান দিব। এয়াই হৈছে প্ৰকৃত শান্তি। এইকাৰণে বাইকই কৈছে, এই বাইকত লিখা আছে, ইয়াত কি বুলি লিখা আছে, মই তোমালোকৰ নিমিত্তে শান্তি হেৰি যাওঁ। আমেন। এইকাৰণে আৰু বাইকত কি বুলি কৈছে আমি পঢ়িম, কি লিখা আছে, আৰু মোৰ শান্তি মই তোমালোকক দিওঁ। আমেন। হালেলুয়া। যীশু খ্ৰীষ্টৰ শান্তি, যীশু খ্ৰীষ্টৰ আনন্দ, যীশু খ্ৰীষ্টৰ মৰম, যীশু খ্ৰীষ্টৰ শ্ৰদ্ধা আমাক দিব। হালেলুয়া। আৰে যীশু খ্ৰীষ্ট যে আমাক শান্তি দিব আৰু শান্তি হেৰি দিব বুলি কৈছে, যীশু খ্ৰীষ্টৰ নিজৰ শান্তিটো আমাৰ কাৰণে দিব, যীশু খ্ৰীষ্টৰ নিজৰ আনন্দটো আমাক আনন্দ হিচাপে আমাক দিব। মানে কি, যীশু খ্ৰীষ্ট কি শান্তিভাৱে জীৱনখনত জীয়াই আছিল। এই পৃথিৱীত যিমান দিন যীশু খ্ৰীষ্ট জীয়াই আছিল, দুখ কষ্ট সমস্যা বেমাৰ আজাৰৰ পৰা তেওঁক মানুহে বিৰোধ কৰিছে, মন্দিৰৰ পৰা তেওঁক উলিয়াই তেওঁক ক্ৰুচত দিলে, তেওঁক মাৰচিট কৰিলে, তেওঁক বলাৰাস্তি কৰিলে, তেওঁক অপমান কৰিলে। এয়াই শান্তি যীশু খ্ৰীষ্টৰ। আৰু এই নিন্দা পাত্ৰ তাৰণা মানুহৰ পৰা এই শান্তিকে আমাক যীশু খ্ৰীষ্ট এইকাৰণে দিছে। এইকাৰণে বেলেগ মই শান্তি নিদিওঁ, মই যিটো শান্তি পাইছোঁ এইখিনি শান্তি মই তোমালোকক দিওঁ বুলি যীশু খ্ৰীষ্টই কৈছে। মানে যীশু খ্ৰীষ্টৰ নিচিনা আমাৰ জীৱনত দুখ কষ্টবিলাক আমি পাব লাগিব, যীশু খ্ৰীষ্টৰ নিচিনা আমাৰ জীৱনত সমস্যাবিলাক আহিব লাগিব, যীশু খ্ৰীষ্টৰ নিচিনাকৈ আমি ক্ৰুচ তুলি পেলাই আহিব লাগিব। এইকাৰণে যীশু খ্ৰীষ্টই নিজে কৈছে, মই চিকেন বিৰিয়ানী ঘৰ বাৰী সম্পত্তি মই তোমাক নিদিওঁ বুলি কৈছে। মই যি শান্তি পাইছিলোঁ জগতত থাকি, মই যিটো তাৰণা পাইছিলোঁ জগতত থাকি, মই যিটো কষ্ট পাইছিলোঁ এই জগতত থাকি, আমেন হালেলুয়া, এই শান্তি এই দুখ এই কষ্টকে মই তোমাক দিওঁ। আৰু বাইবেলে কৈছে মই তোমাক শান্তি হেৰি যাম। কালবাৰী ক্ৰুচত মৰাটো এনে কথা দেখি, পাঁচটা পোতা কোৱাটো শান্তি দেখি। হালেলুয়া। জীৱনত এটা শান্তি নাই, কিন্তু এই দুদিনৰ জীৱন, এই দুদিনৰ পৃথিৱীত আমি শান্তি বিচাৰি আৰু আমাৰ আত্মা যে একদিন স্বৰ্গত যাব, দাঁতি শান্তি। হালেলুয়া। আৰু বাইকত কি বুলি কৈছে একবাৰ আমি পঢ়ি, আৰু ইয়াত এনেকৈ লিখা আছে, জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ বুলি কৈছে বাইবেলে। জগতে যেনেকৈ দিয়ে যীশু খ্ৰীষ্টই আমাক তেনেকুৱা এটা শান্তি নিদিয়ে। সেইকাৰণে মই কৈছোঁ আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি কিনি দিব পাৰে শান্তিৰ কাৰণে, আনন্দৰ কাৰণে, মনৰ ছেটিছফেকশ্যনৰ কাৰণে আমি কি কিনি দিব পাৰোঁ। বহুত বস্তু, কিলোনা পুতলা গাড়ী কিবা কিবি, এইটো বাদ দিয়ক, এইটো বাৰু ছেকেণ্ডাৰী কথা।
মানুহক আপুনি শান্তি দিবৰ কাৰণে কি কৰিব পাৰে? আপোনাক পইচা দিব পাৰে, গাড়ী মটৰ দিব পাৰে, বাংলা ঘৰ বাৰী মাটি বাৰী সম্পত্তি দিব পাৰে। এইটো মানুহে পৃথিৱীৰ মানুহে আপোনাক দিব পাৰে, পৃথিৱীৰ মা দেউতা আপোনাক দিব পাৰে, পৃথিৱীৰ ল'ৰা ছোৱালী আপোনাক এইটো কৰিব পাৰে, পৃথিৱীত থকা মানুহে জীৱ জন্তু ইত্যাদি সকলো বস্তুৱে আপোনাৰ কাৰণে শান্তি দিব পাৰে। হালেলুয়া। কিন্তু সেই শান্তি যীশু খ্ৰীষ্টই তেনেকৈ নিদিয়ে বুলি কৈছে। কেনেকৈ দিব তেতিয়াহ'লে শান্তি যীশু খ্ৰীষ্টই? হালেলুয়া। প্ৰভু যীশু খ্ৰীষ্টই শান্তি আনন্দ জীৱন কেনেকৈ দিয়ে? হালেলুয়া। আমি আজিলৈকে চাব লাগিব, আমি ভাবিব লাগিব যীশু খ্ৰীষ্ট কেনেকৈ শান্তি আমাক দিয়ে। প্ৰভু যীশু খ্ৰীষ্টই আপোনাক শান্তি দিব, খুচি খুচি শান্তি দিব। প্ৰভু যীশু খ্ৰীষ্টই আপোনাক আনন্দ দিব, মাৰি মাৰি আনন্দ দিব। প্ৰভু যীশু খ্ৰীষ্টই আপোনাক শান্তি দিব, আপোনাক কি টাইট কৰি কৰি আপোনাক শান্তি দিব। এইহে প্ৰভু যীশু খ্ৰীষ্টই কৈছে, জগতে যেনেকৈ শান্তি দিয়ে মই তেনেকৈ নিদিওঁ। প্ৰভু যীশু খ্ৰীষ্টৰ শান্তি দিয়া, প্ৰভু যীশু খ্ৰীষ্টৰ মৰম, প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰেম বহুত বেলেগ আছে প্ৰিয়। এই দুনিয়াদাৰীৰ লগত তেওঁৰ তুলনা নহয়, এই অংশাৰিকৰ লগত তেওঁৰ তুলনা নাই। তেওঁৰ দিয়া মৰম, তেওঁৰ দিয়া প্ৰেম, তেওঁৰ দিয়া আমাৰ অভিপ্ৰায় বহুত বেলেগ। হালেলুয়া। সেইখিনি আমাৰ তথ্যবিলাক আমাৰ জীৱনত আমি মনত ৰাখি আমি আগবাঢ়ি যাব লাগিব। আমেন। হালেলুয়া। আৰু বাক্যই কি বুলি কৈছে আৰু অকণমান তলত আমি যদি পঢ়োঁ এই বিষয়টো আমি পাওঁ। ইয়াতে লিখা আছে, ইয়াত কি বুলি লিখা আছে? তোমালোকে হৃদয় ব্যাকুল নহওক। আমেন। হালেলুয়া। তোমালোকে হৃদয় ব্যাকুল নহওক। আমি খ্ৰীষ্টিয়ান হিচাপে, যীশু খ্ৰীষ্টক বিশ্বাস কৰা মানুহ হিচাপে, যীশু খ্ৰীষ্টৰ দাস হিচাপে, যীশু খ্ৰীষ্টৰ বিশ্বাসী হিচাপে আমি কিছুমান ক্ষেত্ৰত ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্টই কেতিয়া আমাক শান্তি দিব, প্ৰভু যীশু খ্ৰীষ্টই কেতিয়া আমাক অনুগ্ৰহ কৰিব, প্ৰভু যীশু খ্ৰীষ্টই আমাক কেতিয়া দয়া কৰিব। আমেন। হালেলুয়া। প্ৰভু যীশু খ্ৰীষ্টই কেতিয়া আমাক অনুগ্ৰহ কৰিব, এই বিষয়বিলাকত চিন্তা কৰি 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 এইটো আমি অপেক্ষা কৰি 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 আমাৰ কি হৈ যায়, বহুজন মানুহৰ হৃদয়ৰ কঠিন হৈ যায়, বহুজন মানুহৰ জীৱনত এটা বিসংগতি সৃষ্টি হয়, বহুজন মানুহৰ জীৱনত হৃদয় ব্যাকুল হৈ যায় যে প্ৰভু যীশু খ্ৰীষ্টই মিছা ক'লে নেকি? ইমান বছৰ প্ৰভু যীশু খ্ৰীষ্টই আমাক শান্তি দিব বুলি কৈছিল, প্ৰভু যীশু খ্ৰীষ্টই মৰম কৰে বুলি কয়, প্ৰভু যীশু খ্ৰীষ্টই দয়া কৰে বুলি কয়, প্ৰভু যীশু খ্ৰীষ্টই অনুগ্ৰহ কৰে বুলি কয়, কিন্তু আজি জীৱনলৈ, আজিৰ সময়লৈকে, আজি পৰ্যন্তলৈকে মোৰ জীৱনত একো এটা শান্তি নাই, একো এটা সমস্যাৰ পৰা সমাধান পাব পৰা নাই, একো এটা মোৰ জীৱনত তৃপ্তি ল'ব পৰা নাই। মানে কি? এইকাৰণে এনেকৈ কৰি আমাৰ জীৱনত বহুত বয়াতুৰ ব্যাকুল হৈ যায়। বাক্যই কৈছে তোমালোক ব্যাকুল নহবা আৰু বয়াতুৰ নহবা। আমি তাড়াতাড়ি নহয়, লাহে লাহে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যিমান স্পীডত আপোনাৰ মোবাইলৰ চাৰ্জিং সোমাই, যিমান স্পীডত চাৰ্জিংটো পূৰ হৈ যায়, ইমান স্পীডত আপোনাৰ মোবাইলৰ চাৰ্জিংটো গুচি যায়। প্ৰভু যীশু খ্ৰীষ্টই আপোনাৰ ধৈৰ্য, আপোনাৰ কৰ্ম, আপোনাৰ অভিজ্ঞতাক চাব, আপোনাৰ নম্ৰতাক চাব, আপোনাৰ কৰি থকা কাৰ্যক প্ৰভু যীশু খ্ৰীষ্টই চাব, আৰু প্ৰভু যীশু খ্ৰীষ্টই চাই আপোনাক এই মতে তাক লাহে লাহে প্ৰভু যীশু খ্ৰীষ্টই আপুনি ইনক্ৰিমেণ্ট কৰিব। আপোনাৰ গোটেই সমস্যাৰ সমাধান প্ৰভু যীশু খ্ৰীষ্টই দিব, আপোনাৰ গোটেই সমস্যাৰ সমাধান প্ৰভু যীশু খ্ৰীষ্টই দিব, প্লাছ আপোনাক পবিত্ৰ আত্মা আপোনাক সহায়কৰ্তা হিচাপে আপোনাক পঠিয়াব। যেতিয়া আপোনাৰ জীৱনত পবিত্ৰ আত্মা আহিব, তেতিয়া আপোনাৰ জীৱনত সত্য ৰাস্তা দেখিবলৈ পাব, আৰু যেতিয়া আপোনাৰ জীৱনত সত্য ৰাস্তাক দেখিবলৈ পাব, আপোনাৰ জীৱনত উন্নতি হ'ব, আৰু যেতিয়া উন্নতি হ'ব আপোনাৰ জীৱনত শান্তি, আনন্দ, সুখ কঢ়িয়াই আনিব। আমেন। হালেলুয়া। এইহে আমি এই পৃথিৱীত যিমান দিনলৈকে থাকিম প্ৰিয়, যীশু খ্ৰীষ্টৰ শান্তি, যীশু খ্ৰীষ্টৰ আনন্দ, যীশু খ্ৰীষ্টৰ মৰম চেনেহ শ্ৰদ্ধাত আমি সদায় উহৰণ কৰিব লাগে। যীশু খ্ৰীষ্টই আমাৰ শান্তিৰ নিমিত্তে, যীশু খ্ৰীষ্টই আমাৰ বেমাৰৰ পৰা মুক্ত পাবৰ নিমিত্তে, যীশু খ্ৰীষ্টই আমাৰ জীৱনৰ পৰা এটা তেওঁ বিচৰা এটা কাৰ্যৰ যোগেদি যীশু খ্ৰীষ্টই আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, তেওঁৰ নিজৰ বহুমূল্য তেজ আমাৰ কাৰণে দিলে। হালেলুয়া। তেওঁৰ বহুমূল্য তেজ সকলো মানৱ জাতিৰ নিমিত্তে দিলে। আমি কি কৰিব লাগে? আমি ঈশ্বৰৰ শান্তি, ঈশ্বৰৰ মৰমটো সদায় আমি উহৰণ কৰি এই পৃথিৱীত যিমান দিনলৈকে আমি জীয়াই থাকিম, ইমান দিনলৈকে আমি ইয়াত বসবাস কৰি থাকিব লাগিব, আৰু মৰাৰ পিছত একদিন আমাৰ আত্মাই স্বৰ্গত ভাগীদাৰী হ'ব। আমেন। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। এইকাৰণে পৃথিৱীৰ মানুহে যেনেকৈ আপোনাক শান্তি দিয়ে, দুদিনৰ কাৰণে দিয়ে, পৃথিৱীৰ মানুহে আপোনাক দুদিনৰ কাৰণে সমস্যা সমাধান দিব পাৰে। আপোনাৰ যদি আপোনাৰ জীৱনত কিবা একটা বেমাৰ আছে, আজিলৈকে সুস্থ হোৱা নাই, আজিলৈকে সমস্যাৰ সমাধান পোৱা নাই, আজিলৈকে অসুবিধা চলি আছে, আজিলৈকে কোনো এটা উন্নতিৰ দিশত আগবাঢ়িব পৰা নাই, আপুনি আজিলৈকে ঈশ্বৰৰ শান্তিটো অনুভৱ কৰি পোৱা নাই, আৰু আপুনি ঈশ্বৰৰ পৰা পাৱাৰটো ৰিচিভ পোৱা নাই, ঈশ্বৰৰ পৰা পোৱা অথৰিটিতে আপুনি ভালকৈ মনোযোগ দিয়া নাই। আপুনি পৰীক্ষা কৰি চাব আপোনাৰ জীৱনটো, আপুনি নিজৰ জীৱনটোক আপুনি পৰীক্ষা কৰি চাব, কিন্তু কম্প্ৰমাইজ নকৰিব। মোৰ সেইটো নাই, মোৰ এনেকৈ কৰিব নোৱাৰোঁ, মই এইটো কৰিব নোৱাৰোঁ, মই এনেকৈ যাব নোৱাৰোঁ বুলি কেতিয়াও ক'ব নালাগে। কিন্তু আপুনি নিজৰ জীৱনক লৈ কেতিয়াবা অনুকৰণ কৰি চাবা, অত্যন্তত মই ঈশ্বৰৰ শান্তিটো মই ব্যৱহাৰ কৰিছোঁ নে নাই। আমেন। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ। ঈশ্বৰে আপোনালোকৰ আশীৰ্বাদ কৰক। অনাগত দিনবিলাকত সঁচাকৈ আমাৰ জীৱনত ঈশ্বৰে বহুমূল্য শান্তি আমাৰ জীৱনত ঈশ্বৰে দিব। আমেন। প্ৰেইজ দ্য লৰ্ড।